মাখিৰ সন্ত্ৰাসত এতিয়া গাঁওবাসী অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাৰ হাৰিমুৰা অঞ্চলৰ প্ৰায় 10খনকৈ অধিক গাঁৱত এতিয়া মাখিয়ে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। কাৰণ ওচৰতে আছে এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আৰু এই ফাৰ্মৰ পৰাই মাছিৰ যি উৎপাত সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এই গাঁওসমূহত মানুহে এতিয়া অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। দিনতেই আঁঠুৱা টানি আঁঠুৱাৰ তলত ভাত খাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। উচ্চতম কৰ্তৃপক্ষই বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো বা অভিযোগ দিয়াৰ পিছতো আজিলৈকে এই গাঁওখনত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মাখি নিৰ্মূল কৰাৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু সেইখিনি আজিলৈকে হৈ উঠা নাই। কিছু পৰিৱেশ দেখাইছোঁ আৰু এই পৰিৱেশ দেখিলে সঁচাকৈ এটা চকু কপালত লগা পৰিৱেশ। আৰু এখন ঘৰৰ চোতালত এনেকৈ মাখিয়ে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে আৰু মাখি এনেকৈ মজিয়াত এনেকৈ যি হাৰত মাখিয়ে পৰিৱেশ থকা পৰিৱেশ হৈছে আৰু এনেকৈ এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে এই গাঁওখনৰ ৰাইজে এতিয়া অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই অঞ্চলৰ যিখন 10খনকৈও অধিক গাঁৱত এতিয়া মাখিয়ে এনেকৈ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অনাবৰতে মাখিয়ে যি উপদ্ৰৱ কৰে, মানুহে ইয়াত যিসকল গৰু বা ছাগলী আছে সেইসমূহ পুহিবলৈ অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন বন্ধ কৰিবলগীয়া পৰা সৃষ্টি হৈছে। আৰু এজন আছে, তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। যি মাখিৰ যি সন্ত্ৰাস বা এই অঞ্চলসমূহত এটা দুখ লগা পৰিৱেশ, কি ক'ব? বহুত মানে আমাৰ ক্ষতি হ'ব বুলি আমাৰ ধাৰণা হৈছে। তাৰমানে এই ফাৰ্মৰ পৰা মোৰ ঘৰ 4 কিলোমিটাৰ দূৰত। এতিয়া আমাৰ লালাবৰীৰ মোৰ ঘৰ 4 কিলোমিটাৰ দূৰ পৰ্যন্তলৈকে এতিয়া মাখি বিয়পিছে। এতিয়া খোৱা বস্তুটো দূৰত থওক, আমি মানে কি দিনৰ ভাগত আমি মজিয়াত শুব নোৱাৰোঁ মাখিৰ কাৰণে। মানে কি এতিয়া মহতকৈ বেছি হৈছে। এতিয়া খোৱা বস্তুৰ কাৰণে আমি এতিয়াতো খুব সাৱধান হ'লেও আমি নোৱাৰিম চলিব। গতিকে ইয়াৰ এটা বিহিত ব্যৱস্থা অতি শীঘ্ৰে নকৰিলে আমাৰ ক্ষতি বহুত হ'ব পাৰে। এইখিনি মই ক'লোঁ। আপুনি ঘৰত মাখি মাৰাৰ কাৰণে মেডিচিন দিয়ে দেখা পালোঁ। তো মাখিৰ যি উৎপাত কেনেকৈ হ'ল আৰু কেতিয়াৰ পৰা এই উৎপাতটো বৃদ্ধি পাবলৈ ধৰিছে? আচলতে মাখিৰ উৎপাতটো মাখিৰ বৃদ্ধিটো বা এয়া ওচৰতে ব্ৰইলাৰ ফাৰ্ম আছে, এই ব্ৰইলাৰ ফাৰ্মৰ পৰাই মাখিৰ উৎপত্তি বেছি হৈছে। এই এতিয়া দিনত আমি থাকিব নোৱাৰোঁ, অলপ যে কিবা চিন্তা কৰি বহি থাকিব, তেনেকুৱাকৈ থাকিব নোৱাৰোঁ। সদায় মাখি পেপাৰ পৰিলেও মাখি মাৰি থাকিব লাগে, ভাত খালেও মাখি মাৰি থাকিব লাগে। আঁঠুৱা টানি ভাত খাব লগা হৈছে। হয়, আঁঠুৱাৰ তলত। এনে এটা পৰিৱেশ হৈছে, এই গাঁওখনত যেতিয়া বিয়া বা অন্য উৎসৱ বা পূজা পাতল কৰিলে মাখি মাৰাৰ কাৰণে মানুহ ৰাখিব লাগিব। এইটোতো প্ৰয়োজন হ'লে লাগিব বা কাৰণ কিয় বা ইয়াতে এজন মানুহৰ তাতে মানে বিয়া পাতাৰ কথা আছিলে, কিন্তু বিয়াটো ভাঙি গ'ল এই মাখিৰ কাৰণে। বিয়া ভাঙি গ'ল মাখিৰ কাৰণে। খোৱা বস্তু যে সম্ভৱ নহয়। আৰু এজন লোক আছে, তেখেতৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ যি গাঁওখনত এটা কথা, যি হাৰত মাখি দেখিছোঁ, অতি ভয় লগা পৰিৱেশ আৰু যি হাৰত মাখিয়ে উৎপাত কৰি আছে, কি ক'ব? নাই, আমি ইণ্ডাষ্ট্ৰি হোৱাত আমি বাধা নকৰোঁ, কিন্তু আমাক প্ৰটেকশ্যন লাগে। যে আমি বাৰে তেওঁলোকক কৈ আছোঁ যে মাখিৰ যিটো বৃদ্ধি সেইটো বন্ধ কৰক। তেওঁলোকৰ কোনো মানে আজি 5বাৰলৈকে আমি গাঁৱৰ আজি যেনেকৈ ওলাইছোঁ, আগতেও আমি 4বাৰ তেওঁলোকক আমি জনাইছোঁ যে আপোনালোকে মাখিটো নিয়ন্ত্ৰণ কৰক, নহ'লে কিন্তু আমি বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কিন্তু তেওঁলোকৰ কোনো আজিলৈকে কোনো এটা আমাৰ ৰাইজৰ প্ৰতি যিটো সঁহাৰি দিব লাগিছিল, তেওঁলোকৰ আমি দেখা নাই। দাদা, এই যিখন কৰ্তৃপক্ষই ব্ৰইলাৰ মুৰ্গীৰ কৰ্তৃপক্ষই আমৰ কাৰণে মাখিৰ উৎপাত হৈছে, তো এইটো কি ক'ব? আচলতে সেইটো নহয়। আমৰ কাৰণে যে মাখি উৎপাত হৈছে, আজিহে বৰ্তমানহে আমৰ আগতো আছিলে। তেওঁলোকে ক'ব খোজে যে আমৰ কাৰণে মাখি হৈছে, এইটো নহয়। আচলতে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আচলতে মাখিটো হৈছে। সেইটোৱে নিৰ্মূল কৰিব লাগে। নিৰ্মূল কৰিব লাগে। আমাক ৰাইজক জনসাধাৰণক মানে হ'ব লাগে। আজি খাব নোৱাৰোঁ, আমি শুব নোৱাৰোঁ, আমি বহি থাকিব নোৱাৰোঁ। যেনেকৈ হৈছে মহৰ কৰি বেছি হৈ গৈছে,
ঠিক আছে। নিশ্চয়কৈ ক'ব লাগিব যে গাঁৱৰ ৰাইজে এতিয়া অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। মাখিৰ যে সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, ওচৰত থকা ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মে এতিয়া মাখিৰ উৎপাদন সৃষ্টিস্থল হৈ পৰা পৰিলক্ষিত হৈছে আৰু অতি সোনকালে এই মাখি নিৰ্মূল নকৰিলে গাঁৱৰ ৰাইজে একত্ৰিত হৈ ইয়াতকৈ বৃহৎ আন্দোলন গঢ়ি তোলাৰ আশংকা দিয়া পৰিলক্ষিত হৈছে।